2013 চনত যেতিয়া আমাৰ মিচিং জাতীয় সংগীত পৰিষদখন সন্মিলিত জনশক্তি অসম দলৰ নিৰ্বাচিত প্ৰতিনিধিৰে পৰিচালিত হ'ল তেতিয়া সন্মিলিত জনশক্তি অসম দলৰ সংবিধান মতে আমাৰ পৰিষদখন পৰিচালিত হোৱাৰ কাৰণে চৰকাৰৰ যি উন্নত জাতৰ পোৱালি দিব আৰু সেইটো আকৌ কিনি যাব ডাঙৰ পৰা কিনি যাব আৰু কিনি তাতে গাহৰি মৰা গোটেই মেচিন আছে কেনেকৈ মাৰিব সেইবিলাক আমাৰ যিটো গাঁৱত মৰা নিচিনা নামাৰে মেচিন আছে মেচিনে মাৰিব চাফাটো মেচিন আমি এইটো নিৰ্মাণ কৰা হৈছিলে ঠিক 5 জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া প্ৰমাণ দেখাই আছে প্ৰস্তুত কৰিছোঁ। এই আৰ্হি মতে ইতিমধ্যে 458টা মোৰং নিৰ্মাণ কৰা আছে। পাব্লিক টয়লেট বিভিন্ন সকলোৰে আশা কৰোঁ তেওঁ আশা কৰি পদৰ জনাইছোঁ। এই সমাৱেশটোৰ জৰিয়তে আমি 36টা সমষ্টিত আমি কি কৰিলোঁ সেইটো দাঙি ধৰা হৈছে আৰু প্ৰত্যেকে নিজৰ নিজৰ সমষ্টিত কি কৰিলে এই সম্পৰ্কেও এটা আভাস দাঙি ধৰাৰ কাৰণে কোৱা হৈছিলে বা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে আৰু তেওঁলোকে নিজ নিজ সমষ্টিত কৰি আছে। আৰু মোৰ সমষ্টিটো মই যদি ক'ব বিচাৰোঁ ইতিমধ্যে যোৱা 10 বছৰত 204টা আঁচনি গ্ৰহণ কৰা হৈছে। যেনেকৈ আমি বিশেষকৈ আমি শিক্ষানুষ্ঠানবিলাকত আমি গুৰুত্ব দিছোঁ। শিক্ষানুষ্ঠানবিলাকৰ যিটো বিদ্যালয় ভৱন পুনৰ নিৰ্মাণ বা নিৰ্মাণ আৰু পকী দেৱাল নিৰ্মাণ আৰু বিভিন্ন ভিতৰুৱা অঞ্চলত কালভাৰ্ট নিৰ্মাণ কৰিছোঁ আৰু নামঘৰ নিৰ্মাণ কৰি দিয়া হৈছে আৰু মোৰং নিৰ্মাণ কৰা হৈছে আৰু ইয়াতে ব্ৰিজবিলাক নিৰ্মাণ কৰি দিয়া হৈছে আৰু বিভিন্ন ধৰণৰ যিবিলাক সামাজিক অনুষ্ঠান নিৰ্মাণ কৰি দিয়া হৈছে সকলো মুঠ 204টা। তো এইদৰে যদি চোৱা যায় গঢ়ে মানে প্ৰতি বছৰে 20খনকৈ আঁচনি ইয়াত গ্ৰহণ কৰা হৈছে। কিন্তু মই এইখিনিতে এইটো কথা ক'ব বিচাৰোঁ আগতে 10 বছৰ আছিলে MSC 10 বছৰ আছিলে 10 বছৰ কিন্তু 10টা স্কিমো তেওঁলোকে দেখুৱাব নোৱাৰে ইয়াৰ ৰূপায়ণ কৰিছে বুলি আজি ক'ব নোৱাৰে। তেনেকুৱা এটা অৱস্থাত আমি প্ৰতি বছৰে 20খনকৈ আমি আঁচনি ৰূপায়ণ কৰিছোঁ।